সুপ্ৰভাত নিউজ কেন ষ্টুডিঅ'ত মই কৃপাঞ্চল ৰাজবংশী ডিমৌৰ দাধৰা গাঁৱত শনিবাৰে নিশা চুৰি হোৱা গৰু উদ্ধাৰক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় গৰু চোৰৰ বিৰুদ্ধে ওলাই আহিছে গাঁওবাসীয়ে ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত দাধৰা গাঁৱৰ নিবাসী আজিজ আলীৰ ঘৰৰ গুহালি আৰু বাৰীত সৰ্বমুঠ 11টা গৰু উদ্ধাৰ হোৱাত গাঁওখনৰ বহু সংখ্যক লোকে ওলাই আহি লোকজনৰ ঘৰ ঘেৰাও কৰি এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে বহুদিনৰ পৰা ডিমৌ আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ বহু ৰাইজৰ পশুধন চুৰি কৰি উক্ত দলটোৱে জাপি সজিয়াৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থিত এখন কাছাইখানাত চুৰি গৰুসমূহ বিক্ৰী কৰি এক ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ অভিযোগ কৰিছে স্থানীয় লোকসকলে এই ক্ষেত্ৰত আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা হাতত নোলোৱাত ক্ষুভিত ৰাইজে ডিমৌ আৰক্ষীৰ বিৰুদ্ধেও বিভিন্ন শ্লোগান দি এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰে উত্তেজিত ৰাইজে জাপি সজিয়াত অবৈধভাৱে গড় লৈ উঠা কাছাইখানাটো বন্ধ কৰি দিবলৈ চৰকাৰ আৰু পুলিচ প্ৰশাসনক দাবী জনাইছে এয়া দৃশ্য দেখুৱাইছো ডিমৌৰ দাধৰা গাঁৱত শনিবাৰে নিশা চুৰি হোৱা গৰু উদ্ধাৰক লৈ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় গৰু চোৰৰ বিৰুদ্ধে ওলাই আহিছে গঞা ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত দাধৰা গাঁৱৰ নিবাসী আজিজ আলীৰ ঘৰৰ গোহালি আৰু বাৰীত সৰ্বমুঠ 11টা গৰু উদ্ধাৰ হোৱাত গাঁওখনৰ বহু সংখ্যক লোক ওলাই আহি লোকজনৰ ঘৰ ঘেৰাও কৰি এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে বহুদিনৰ পৰা ডিমৌ আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ বহু ৰাইজৰ পশুধন চুৰি কৰি উক্ত দলটোৱে জাপি সজিয়াৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থিত এখন কছাইখানাত চুৰি গৰুসমূহ বিক্ৰী কৰি এক ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ অভিযোগ স্থানীয় ৰাইজৰ এই ক্ষেত্ৰত আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা হাতত নোলোৱাত ক্ষুভিত ৰাইজে ডিমৌ আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰে উত্তেজিত ৰাইজে জাপি সজিয়াত অবৈধভাৱে গঢ় লৈ উঠা কছাইখানাটো বন্ধ কৰি দিবলৈ চৰকাৰ আৰু পুলিচ প্ৰশাসনক দাবী জনাইছে ভাৰতত ক্ৰমাৎ কৰোনা আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে কৰোনা আক্ৰান্তত ৰোগীৰ মৃত্যু বিগত 24 ঘণ্টাত 58,419 গৰাকী নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে 81 দিনৰ পাছত সৰ্বনিম্ন কৰোনা আক্ৰান্তৰ হাৰ এদিনতে 87,619 গৰাকী লোকে আৰোগ্য লাভ কৰিছে 24 ঘণ্টাত 1,576 গৰাকী লোক কৰোনাত মৃত্যু হৈছে পুনৰবাৰ জনাইছো ভাৰতত ক্ৰমাৎ কৰোনা আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে কৰোনা আক্ৰান্ত ৰোগীৰ মৃত্যুৰ সংখ্যাও বিগত 24 ঘণ্টাত 58,419 গৰাকী লোক নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে 81 দিনৰ পিছত সৰ্বনিম্ন কৰোনা আক্ৰান্তৰ হাৰ এয়া এদিনতে 87,619 গৰাকী লোক আৰোগ্য লাভ কৰিছে 24 ঘণ্টাত 1,576 জন লোক কৰোনাত আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰিছে বাইহাটাৰ কমলপুৰত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা কমলপুৰৰ আলটাত নিৰ্মীয়মান অৱস্থাত থকা উদ্যোগত অগ্নিকাণ্ড ৱেল্ডিং মেচিনৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ আশংকা কৰা হৈছে অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ গৈছে নিৰ্মীয়মান ঘৰটো অগ্নি নিৰ্বাপক বাহিনীৰ দ্বাৰা জুই নিৰ্বাপন কৰা হৈছে জনাইছো পুনৰ এবাৰ বাইহাটাৰ কমলপুৰত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা কমলপুৰৰ আলটাত নিৰ্মীয়মান অৱস্থাত থকা উদ্যোগ এটাত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে ৱেল্ডিং মেচিনৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ আশংকা কৰিছে স্থানীয় লোকসকলে অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ গৈছে নিৰ্মীয়মান ঘৰটো দৃশ্য এই দেখুৱাইছো নিউজ 18ৰ টিভিৰ পৰ্দাত দপদপকৈ জ্বলিছে জুই সমগ্ৰ অঞ্চলটো ধোঁৱাৰে আৱৰি ধৰিছে অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈছে আৰু জুই নিৰ্বাপন কৰিছে যদিও জুইত জাহ গৈছে সম্পূৰ্ণৰূপে লক্ষাধিক টকাৰ সা সামগ্ৰী অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ ততাতৈয়াকৈ জুই নিৰ্বাপন কৰিবলৈ চেষ্টা কৰে নিৰ্মীয়মান অৱস্থাত আছিল ঘৰটো বাইহাটাৰ কমলপুৰৰ বিধ্বংসী অগ্নিকাণ্ডৰ দৃশ্য এয়া আলটাত নিৰ্মীয়মান অৱস্থাত থকা উদ্যোগত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিছে ঘৰটো নিৰ্মীয়মান অৱস্থাত থকাৰ বাবে কোনো লোকৰ প্ৰাণহানি হোৱা বা হতাহত হোৱাৰ কোনো খবৰ নাই কিন্তু বহু পৰিমাণে ৱেল্ডিং মেচিনৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ পাছতে বহু পৰিমাণে সা সামগ্ৰী সম্পত্তি জুইত জাহ যোৱাৰ অনুমান কৰিব পৰা যায় ৱেল্ডিঙৰ গাফিলতিৰ কাৰণে এই বৃহৎ অগ্নিকাণ্ড হ'ব বুলি আমি নিশ্চিত জানিব পাৰিছোঁ যাতে নেকি মানুহৰ ওচৰত এনেকুৱা ইণ্ডাষ্ট্ৰি নবনায় হয়তো এনেকুৱা বহুত অঞ্চল জ্বলি যাব গতিকে আমি প্ৰশাসনক অনুৰোধ কৰিছোঁ হাত জোৰ কৰি অনুৰোধ কৰিছোঁ যাতে নেকি এনেকুৱা ইণ্ডাষ্ট্ৰি ইয়াৰ পৰা উঠাই লৈ যায়
ৱেল্ডিং কৰি আছিলে সেই ৱেল্ডিঙৰ ফিৰিঙতি আহি প্লাষ্টিক চকীত পৰি এই জুই হ'ল এই জুই হোৱাত কোম্পানীটো চালু হোৱাই নাছিল আমাৰ ইয়াত ওচৰৰ মানুহৰ সংস্থাপনৰ কথা আছিল গতিকে তাতকৈ ডাঙৰ কথা এটা নিৰাপত্তাৰ কথা আহি পৰিছে গতিকে ৰাইজে যথেষ্ট আশংকাত ভুগিছে আমি ইতিমধ্যে জনাইছোঁ যে তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে এই ধৰণৰ কামৰ গাফিলতিৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হোৱা বুলি কৈছে আমাৰ সৈতে সংযুক্ত হৈছে এই মুহূৰ্তত বাইহাটাৰ পৰা শ্ৰীমন্ত দাস তেওঁ জনাব অধিক তথ্য হয় মই বৰ্তমান উপস্থিত আছোঁ বাইহাটা চাৰিআলিৰ কমলপুৰৰ নিকটৱৰ্তী আল্টা গাঁৱত আৰু এই আল্টা গাঁৱতে এটা উদ্যোগ স্থাপন হৈছিলে প্লাষ্টিক উদ্যোগ কিন্তু আজি দেখা গৈছে সেই প্লাষ্টিক উদ্যোগটোত পুৱাৰ ভাগতে এক অগ্নিকাণ্ড সংঘটিত হয় যিটো অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে এই নিৰ্মীয়মান অৱস্থাত থকা প্লাষ্টিক উদ্যোগটো ধ্বংস হৈ যায় এই অগ্নি নিৰ্বাপনৰ কাৰণে অগ্নি নিৰ্বাপক বাহিনীৰ পৰা 4খনকৈ গাড়ী উপস্থিত হৈছে যদিও বৰ্তমানলৈকে কিন্তু অগ্নি নিৰ্বাপন কৰিব পৰা নাই যাৰ ফলত নিকটৱৰ্তী অঞ্চলবাসী বা নিকটৱৰ্তী গাঁওখনে শংকিত হৈ পৰিছে আৰু এই যি অগ্নিকাণ্ডৰ সূত্ৰপাত হ'ল বা কেনেকৈ সূত্ৰপাত হ'ল এই অগ্নিকাণ্ডৰ সংঘটিত হোৱা ঠাইৰ অঞ্চলটোৰ এজন ব্যক্তিৰ পৰা মই জানিব বিচাৰিম কিদৰে এই অগ্নিকাণ্ড সংঘটিত হ'ব বুলি অনুমান কৰে হয় ৰাতিপুৱা এই জুয়ে আৱৰি ধৰা ধোঁৱাৰে চানি ধৰা আমাৰ এই অঞ্চলবাসীয়ে জানে আমিও ঘৰে ঘৰে আছিলোঁ আমিও আচলতে প্ৰকৃত সত্যটো নাজানো কিছুমানে কৈছে শ্বৰ্ট চাৰ্কিটৰ কাৰণে হৈছে আৰু কিছুমানে কৈছে ৱেল্ডিঙৰ ফিৰিঙতি চিটিকি পৰি প্লাষ্টিক চকীত পৰি তেনেকুৱাকৈ হৈছে যিয়েই নহওক এক মৰ্মান্তিক ঘটনা এই ঘটনাটো কোম্পানীটোৰ শুভাৰম্ভণি নকৰোঁতে হোৱাৰ বাবে আমি সকলোৱে দুখ পাইছোঁ আৰু লগে লগে আমি আতংকিতও হৈছোঁ অঞ্চলবাসী ৰাইজে যে এই জুইকুৰা অতি সোনকালে নিৰ্বাপিত হ'ব লাগে ফায়াৰ ব্ৰিগেডৰ ফালৰ পৰা এতিয়ালৈকে 5খন গাড়ী আহিছে চেষ্টা কৰি আছে কিন্তু এনেকুৱা বৃহৎ জুই তাক নুমাব পৰা নাই ভগৱানক প্ৰাৰ্থনা জনাইছোঁ অতি সোনকালে যেন জুইকুৰা নুমায় আৰু অঞ্চলবাসী যাতে আমাৰ একো বিপদত আমি নকৰোঁ কাৰণ নিচেই ওচৰতে দুখন আমি গাঁও আছে আল্টা আৰু কমলপুৰ এই দুখন গাঁৱলৈকে যাতে এই জুইৰ সম্প্ৰসাৰিত নহয় তাৰে প্ৰাৰ্থনা আমি কৰি আমি মানে দুখ প্ৰকাশ কৰিছোঁ হয় যি এই উদ্যোগটো নিৰ্মীয়মান উদ্যোগটোত যি অগ্নিকাণ্ড সংঘটিত হৈছে 5খনকৈ অগ্নি নিৰ্বাপক গাড়ীৰ বাহিনীৰ গাড়ী আহিও বৰ্তমানলৈকে জুই নিৰ্বাপন কৰিব পৰা নাই যাৰ ফলত এতিয়াও শংকিত হৈ পৰিছে গোটেই অঞ্চলবাসী ক'বলৈ গ'লে নিকটৱৰ্তী আল্টা আৰু কমলপুৰ গাঁও এই দুইখন গাঁৱলৈ হয়তো যদি অগ্নি নিৰ্বাপন সম্ভৱ নহয় তেতিয়াহ'লে এই দুইখন গাঁৱলৈ এক শংকা আহি পৰিব আৰু এই বিষয়ত আৰু অন্য এজন জ্যেষ্ঠ ব্যক্তি আছে তেখেতৰ পৰা জানিব বিচাৰিম কি ক'ব কি ক'ম মানে প্ৰশাসনে প্ৰথমে এটা ব্যৱস্থা কৰিব লাগে এই জুইকুৰা যেনে তেনেকুৱা প্ৰশাসন মানে নুমাব লাগে তাৰ পিছত কি ব্যৱস্থা কৰে প্ৰশাসনে কৰিব এতিয়ালৈ 4-5খন গাড়ী আহিছে কিন্তু ইণ্ডাষ্ট্ৰীৰ ভুলৰ কাৰণে কিছুমান গাড়ী হয়তো ভিতৰত সোমাব পৰা নাই সেইটো কাৰণে হয়তো জুই নুমাব পৰা নাই যিয়ে নহওক বাকী কি হৈছে পিছত এটা তদন্ত হওক কিন্তু এই মুহূৰ্তত যেনে তেনেকৈ প্ৰশাসনে যিকোনো প্ৰকাৰে এই জুইকুৰা নুমোৱাৰ ব্যৱস্থা কৰিব লাগে হয় এই অঞ্চলবাসীয়ে এটাই প্ৰশাসনৰ ওচৰত অনুৰোধ জনাইছে যাতে যিকোনো প্ৰকাৰে এই যি বিধ্বংসী অগ্নিকাণ্ড এই অগ্নিকাণ্ড নিৰ্বাপন কৰক আৰু যি চুবুৰীয়া গাঁও দুখন আছে এই গাঁও দুখনলৈ আহিব পৰা শংকাৰ পৰা মুক্ত কৰক ধন্যবাদ শ্ৰীমন্ত দাস উদ্যোগ নগৰী নামৰূপত উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নামৰূপ তাপবিদ্যুৎ প্ৰকল্পৰ নিৰ্মীয়মান 100 মেগাৱাট ৰিপ্লেচমেণ্ট পাৱাৰ প্ৰজেক্ট অসম পেট্ৰকেমিকেল লিমিটেডৰ নিৰ্মীয়মান দৈনিক 500 টন উৎপাদনক্ষম মিথানল প্ৰকল্প আৰু ব্ৰহ্মপুত্ৰ টেলি ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যন পৰিদৰ্শন কৰে তেখেতে লগতে উদ্যোগকেইটাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সৈতে আলোচনাটো মিলিত হয় উদ্যোগকেইটাৰ বৰ্তমানৰ পৰিস্থিতিৰো বুজ লয় তেখেতে ইয়াৰ পাছত ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যনৰ প্ৰাংগণত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকক সম্বোধন কৰে মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰৰ নামৰূপস্থিত 3টা উদ্যোগ পুনৰ উজ্জীৱিত কৰাৰ সদিচ্ছা তেওঁৰ আছে আৰু পৰৱৰ্তী সময়ত তেওঁ সেয়া নিশ্চয় ফলপ্ৰসূ কৰিব এই প্ৰজেক্টটো নিৰ্মাণ সম্পূৰ্ণ হ'লে অসমৰ বিদ্যুৎ শক্তি উৎপাদনৰ ক্ষেত্ৰত এটা বহু ডাঙৰ সহায়ক হ'ব ইয়াতে যিটো 90 মেগাৱাটৰ আমি যিটো নতুন ইউনিট লগাইছোঁ আৰু এটা 100 মেগাৱাটৰ আমি লগাম য'ত আমি প্ৰায় 800 কোটি টকা ব্যয় কৰিব লাগিব ৰাজ্য চৰকাৰ আৰু অসম ৰাজ্যিক বিদ্যুৎ নিগমে আমি দুয়োটাই এই বিনিয়োগেৰে নামৰূপত আৰু 100 মেগাৱাট উৎপাদনক্ষম এটা টাৰবাইন লগাবৰ বাবে আমি সিদ্ধান্ত লৈছোঁ প্ৰয়োজন সাপেক্ষে আমি আৰু এটা লগোৱাৰ কথাও ভাবিছোঁ
যদি অইল ইণ্ডিয়াই সেই ধৰণে গেছ আমাক দিব পাৰে। ৰাজ্য চৰকাৰে 1700 কোটি টকা বিনিয়োগেৰে অইল ইণ্ডিয়াৰ সহযোগত যি মিথানেল প্ৰকল্পৰ কাম কৰি আছে, এই প্ৰকল্পটো সম্পূৰ্ণ হ'লেও আমাৰ অসমৰ উদ্যোগীকৰণত এটা ডাঙৰ প্ৰভাৱ পৰিব। ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰত আপোনালোকে জানে যে এইটো আমাৰ খুব এটা ভাল ইউনিট আছিলে। যিকোনো কাৰণতে বিশেষকৈ এক্সিডেণ্ট হোৱাৰ পিছত এই ইউনিটটো বহুত দুৰ্বল হৈ গ'ল। ভাৰত চৰকাৰৰ কেবিনেটে ইতিমধ্যে ইয়াত 100 কোটি টকাৰ গ্ৰাণ্ট এটা দিয়াৰ সিদ্ধান্ত পুনৰ স্বাগত। মাৰ্ঘেৰিটাৰ কোল ইণ্ডিয়াৰ দিহিং অতিথিশালাত শনিবাৰে উপস্থিত হৈ 2020 চনৰ 3 জুনৰ পৰাই বন্ধ হৈ থকা উত্তৰ পূব কয়লা ক্ষেত্ৰৰ একমাত্ৰ ঔদ্যোগিক প্ৰতিষ্ঠান কোল ইণ্ডিয়াৰ বুজ লয় অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। কোল ইণ্ডিয়া কিয় বন্ধ হৈ আছে আৰু কেনেকৈ আকৌ খুলিব পাৰি সেই বিষয়ত মাৰ্ঘেৰিটাত কোল ইণ্ডিয়াৰ বিষয়ববীয়াসকলৰ সৈতে ফৰেষ্ট ডিপাৰ্টমেণ্ট, ৰেভিনিউ, ইণ্ডাষ্ট্ৰী, পাৱাৰ আটাইকেইটা বিভাগৰ বিষয়াসকলৰ লগত বৈঠকত বহি পৰিস্থিতিৰ বুজ লয় তেওঁ। জুলাই মাহত দিল্লীত ফৰেষ্ট বিভাগ, কোল ইণ্ডিয়া বিভাগ আৰু অসম চৰকাৰৰ এখন ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰি সমস্যাসমূহ সমাধানৰ চেষ্টা কৰিব বুলিও তেওঁ আশ্বাস প্ৰদান কৰে। মাৰ্ঘেৰিটাৰ কোল ইণ্ডিয়াৰ দিহিং অতিথিশালাত শনিবাৰে উপস্থিত হৈ 2020 চনৰ 3 জুনৰ পৰাই বন্ধ হৈ থকা উত্তৰ পূব কয়লা ক্ষেত্ৰৰ একমাত্ৰ ঔদ্যোগিক প্ৰতিষ্ঠান কোল ইণ্ডিয়াৰ বুজ লয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেইবাটাও বিভাগৰ সৈতে তেওঁ আলোচ কৰে আৰু পৰৱৰ্তী সময়ত সকলোবোৰ পৰিস্থিতি, সকলোবোৰ সমস্যা সমাধানৰ তেওঁ আশ্বাসো প্ৰদান কৰে। মাৰ্ঘেৰিটাৰ সমস্যা সন্দৰ্ভত বিশেষকৈ স্থানীয় ৰাইজে নৰ্থ ইষ্ট কোল ফিল্ড পুনৰ মুকলিকৰণৰ দাবী জনাইছে আৰু স্বাভাৱিকভাৱে তাৰ লগত বিভিন্ন ষ্টেডিয়ামৰ পৰা কলেজত ছায়েন্স ষ্ট্ৰীমলৈকে বহুখিনি দাবী জনাইছে। মই গোটেইখিনি পৰীক্ষা কৰি খুব ভাল কৰি গোটেই সমস্যাটো সমাধান কৰাৰ বাবে চেষ্টা কৰিম আৰু মাৰ্ঘেৰিটাৰ সামগ্ৰিক বিকাশৰ বাবে আমি অনাগত দিনত কাম কৰিম। অহা মাহত নতুন দিল্লীলৈ গৈ ফৰেষ্ট ডিপাৰ্টমেণ্ট, কোল ডিপাৰ্টমেণ্ট আৰু অসম চৰকাৰৰ এখন ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰি সমস্যাবোৰ সমাধানৰ বাবে আমি চেষ্টা কৰিব লাগিব। দুধনৈৰ বাখ্ৰাপুল গাঁৱত 18জনকৈ পুৰুষ মহিলাৰ দেহত ধৰা পৰিল কৰোনা। এক অন্ত্যেষ্টিক্ৰিয়াত অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পিছতে গাঁওখনত বৃদ্ধি পালে সংক্ৰমণ। তাৰ মাজতে আন এক অনাকাংক্ষিত ঘটনা সংঘটিত হ'ল গাঁওখনত। ৰোগীসকলক নিবলৈ এম্বুলেন্স অহাৰ পিছতে সেই ঠাইৰ পৰা দৌৰি পলায়ন কৰে 18গৰাকী পজিটিভ ৰোগীয়ে। অৱশেষত আৰক্ষীৰ তৎপৰতাত আটাইকেইগৰাকীকে ভৰ্তি কৰোৱা হ'ল চিকিৎসালয়ত। দুধনৈৰ অকল বাখ্ৰাপুলতে নহয়, দুধনৈ চিকিৎসালয়তো 12গৰাকী পজিটিভ ৰোগী চিনাক্ত হয়। এটা দিনত এখন ঠাইত 30গৰাকী পজিটিভ হোৱাৰ পিছত এতিয়া এক প্ৰকাৰ আতংকিত হৈ পৰিছে দুধনৈবাসী। আমাক সবিশেষ জনাব দুধনৈৰ পৰা আমাৰ সাংবাদিক অৰুপ নাথে। কোভিড টেষ্ট কৰা হৈছিলে 97জন, 97জন লোকক কোভিড টেষ্ট কৰা হৈছিলে আৰু তাৰে 18জনকৈ লোক কোভিড পজিটিভ ওলাইছিলে। আৰু তাৰপিছতে আচলতে অনাকাংক্ষিত এক পৰিৱেশৰ সৃষ্টি হৈছিলে ইয়াতে। আৰু যেতিয়া এম্বুলেন্স আহিছিলে তেতিয়া, আৰু এম্বুলেন্স অহাৰ লগে লগে আচলতে যি 18গৰাকী কোভিড পজিটিভ ৰোগী আছিলে আটাইবোৰ ইয়াৰ পৰা পলায়ন কৰা বুলি আমি খবৰ লাভ কৰিছিলোঁ। কিন্তু শেহতীয়াকৈ আৰক্ষীৰ যি ভূমিকা আৰু গাঁওবুঢ়াৰ যি ভূমিকা, তাৰপিছত গোটেইখিনি পজিটিভ লোক আহিছে। মোৰ সতীৰ্থ সেই দৃশ্য দেখুৱাব আপোনালোকক। এয়া হৈছে দৃশ্য, এম্বুলেন্স ইতিমধ্যে আহি উপস্থিত হৈছে আৰু ইয়াৰ পৰা চিকিৎসালয়লৈ লৈ যোৱা হ'ব এই গোটেই কোভিড পজিটিভ 18জনকৈ লোকক। পুৰুষ মহিলা আছে, 18গৰাকীকৈ পুৰুষ মহিলা আছে। আৰু দেখিবলৈ পোৱা গৈছে আচলতে কিছু অনাকাংক্ষিত পৰিৱেশৰ সৃষ্টি হৈছিলে ইয়াতে। আৰু সেই পৰিৱেশটো হৈছিলে কি, যেতিয়া পজিটিভ আহিছিলে এম্বুলেন্স আহিছিলে, প্ৰথম অৱস্থাত এম্বুলেন্সত উঠাই হস্পিটেললৈ নিয়াৰ কাৰণে চেষ্টা কৰিছিলে। তেতিয়াই কিন্তু যিমানখিনি কোভিড পজিটিভ লোক আছিলে আটাইখিনি কিন্তু ইয়াৰ পৰা পলায়ন কৰা বুলি ইতিমধ্যে আমি খবৰ লাভ কৰিছিলোঁ। কিন্তু আৰক্ষী আৰু প্ৰশাসনে লগতে গাঁওৰক্ষী বাহিনীৰ লগতে যি গাঁওবুঢ়া আছিলে তেখেতসকলৰ আচলতে সহযোগিতাত গোটেই মানুহখিনিকে পুনৰবাৰ ঘৰে ঘৰে গৈ কোৱা হ'ল, আচলতে সজাগতা সৃষ্টি কৰা হ'ল। আৰু তেখেতসকলক এতিয়া শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে যে তেখেতসকল ওলাই আহিছে আৰু এতিয়া এই ৰোগীসকলক যি ধূপধৰা বিকালী চিকিৎসালয় আছে এই চিকিৎসালয়লৈ লৈ যোৱা হ'ব। কি ক'ব, কিমানগৰাকী পজিটিভ ওলাইছে? ইয়াতে 18গৰাকী পজিটিভ ওলাইছে। কিমান টেষ্ট কৰা হৈছিলে? ইয়াতে টোটেল 97 টেষ্ট কৰা হৈছিলে। কণ্টেইনমেণ্ট জোন ঘোষণা কৰাৰ কিবা সম্ভাৱনা আছে নেকি? ডক্টৰ ছাৰে বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিছে আৰু কৰাত তেওঁ কৈছে যে মোক এইটো কণ্টেইনমেণ্ট জোন হোৱাৰ যথেষ্ট সম্ভাৱনা আছে বুলি কৈছে। আৰু ইয়াতে মানুহ 2জনো ঢুকাইছিল। ঢুকাইছিল। আচ্ছা, সেই অন্ত্যেষ্টিক্ৰিয়াত লগ হোৱাৰ ফলতে আচলতে সংক্ৰমণটো তেনেকৈ হোৱা বুলি কৈছে।
আজিও কৈছে যে যিখিনি মানুহ ঢুকাইছে যিসকল মানুহৰ ঘৰৰ মানুহ ঢুকাইছে তেওঁলোকৰ লগত লাগি থকা মানুহৰ মানে এফেক্ট বেছিকৈ হৈছে বুলি কৈছে। আচলতে কিছু আচলতে বুজা পৰাৰ অভাৱ বুলি ক'ব লাগিব। ক'ভিড পজিটিভ হোৱাৰ পিছত একাংশ লোক আচলতে ইয়াৰ পৰা গুচি গৈছিলে। হয় সেইটোৱে হৈছে, কাৰণ এইটো অলপ সজাগতাৰ অভাৱ, যিটো কাৰণে নেকি ইয়াত মানুহ ঢুকাইছে তাৰপিছতো মানুহখিনিয়ে ধৰকচোন মিলা মিছা বেছিকৈ কৰিছে, মানুহখিনি সজাগ হোৱা নাই, তাৰে কাৰণেই এইটো হয়তো হৈছে। আজি যেতিয়া পজিটিভ হৈছিলে, পজিটিভ বুলি যেতিয়া চাইড কৰি গোটেইখিনি মানুহক ধুনীয়াকৈ ৰখা হৈছিল, তাৰপিছত তেওঁলোকক যেতিয়া 108 আহি গ'ল আৰু তেওঁলোকে যোগাযোগ কৰি গাড়ী আনিলে, তাত গাড়ী লগোৱাৰ পিছত যেতিয়া গাড়ীত উঠিবলৈ তেওঁলোকক কোৱা হৈছিল, তেতিয়া তেওঁলোকে মানে ভয় কৰিয়ে হওক বা হেৰি কৰি গুচি গৈছিলে আৰু ঘৰে ঘৰে আহিছে। মই ইয়াতে গোটেই গাঁৱৰ মুৰব্বীবিলাকক মাতি আনি তেওঁলোকক ভালকৈ বুজাই কৈছোঁ, তেওঁলোকে ঘৰে ঘৰে গৈ মানুহখিনি কালেক্ট কৰি লৈ আহিছে। মই কৈছোঁ যে কণ্টেইনমেণ্ট জ'ন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে এই গাঁওখন, কাৰণ 18গৰাকীকৈ লোক ইয়াতে ক'ভিড পজিটিভ ওলাইছিলে। গতিকে সেইটো কাৰণলৈ লৈ যদি স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনে আচলতে মিলিত হৈ খুব কম সময়ৰ ভিতৰতে এই গাঁওখন কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিব। অৰূপনাথ, আপোনাকো ধন্যবাদ। পবিতৰা অভয়াৰণ্যৰ ভিতৰত থকা জলাশয়সমূহত এতিয়া হেন চকু একাংশ দুষ্কৃতিকাৰী। নিশাৰ আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি একাংশ দুষ্কৃতিকাৰীয়ে জলাশয়সমূহৰ পৰা মাছ মাৰি ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ অভিযোগ উত্থাপন হৈছে। এই অবৈধ মাছ মৰা কাৰ্যত 2-1 বনকৰ্মীও জড়িত থকা বুলি স্থানীয় ৰাইজে অভিযোগ তুলিছে। বুঢ়াবুঢ়ী অঞ্চলৰ দুজন মাছমৰীয়াৰ সহযোগত 8ৰ পৰা 10 গৰাকীৰ এটা দলে অভয়াৰণ্যখনৰ তামুলীডোভা, হাডুগ আদি জলাশয়ত মাছ মাৰি অহাৰ অভিযোগ স্থানীয় ৰাইজৰ। এতিয়া পবিতৰা অভয়াৰণ্যৰ ভিতৰত থকা জলাশয়সমূহত হেন চকু পৰিছে দুষ্কৃতিকাৰী। নিশাৰ আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি একাংশ দুষ্কৃতিকাৰীয়ে জলাশয়সমূহৰ পৰা মাছ মাৰি এক ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ অভিযোগ উত্থাপিত হৈছে। এই অবৈধ মাছ মৰা কাৰ্যত 2-1 বনকৰ্মীও জড়িত থকা বুলি অভিযোগ স্থানীয় ৰাইজৰ। এতিয়া বৰ্তমান পবিতৰাত মিয়া পাৰ্টীয়ে মাছ মাৰি আছে, হুছেইন বুলি কয়। আমি যিখিনি মাছ মাৰিব আহে মিয়াবিলাকে, আমি যেতিয়া দম দিছোঁ তহঁতি ইয়াত মাছ মাৰিব নোৱাৰিবি। এদিন মই সিহঁতৰ লগত গৈছোঁ, মাছ মাৰিছোঁ। এই নিতুলৰ আণ্ডাৰত মাছ মাৰি আছে। নিতুলে 20,000কৈ ৰাতি টকা লয় আৰু কেজিএলৰ যিবিলাক নেকি ফৰেষ্টাৰ, তেওঁলোকক মানে ডিউটি আউট কৰি বাহিৰত থৈ দিয়ে। তাৰপিছত সি তাৰমানে এইফালে মিয়া সোমোৱাই মাছ মাৰে। তামুলীডোভাৰ যিটো নেকি টংচীৰ তলত যিটো পুখুৰী, সেই পুখুৰীটোত মিয়াই মাছ মাৰি থাকে। আজিও মাৰিছে, যোৱাকালিও মাৰিছে। আৰু ক'ত মাৰে? আৰু হাডুগ বিলত মাৰে। অসম আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছমুক্ত অসম গঢ়াৰ সংকল্প লোৱাৰ সময়তে মহানগৰীৰ নাৰেংগীত চাঞ্চল্যকৰ ঘটনা। ড্ৰাগছ আসক্ত যুৱকৰ চুৰিকাঘাটত নাৰেংগীৰ আছুৰ সভাপতি গুৰুতৰভাৱে আহত ছাত্ৰ নেতাজন হৈছে নাৰেংগী ছাত্ৰ সন্থাৰ সভাপতি অপূৰ্ব বৈশ্য। ইতিমধ্যে আৰক্ষীয়ে ড্ৰাগছ আসক্ত যুৱকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে নাৰেংগী কেন্দুগুৰি অঞ্চলৰ বাসিন্দা অপূৰ্ব বৈশ্যই নাৰেংগী ছাত্ৰ সন্থাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও বেতকুছিৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত আছিল। একেটা কাৰ্যালয়ত ওচৰৰ দুলুমণি শৰ্মা আৰু নামৰ যুৱক এজনেও কাম কৰিছিল। ড্ৰাগছ আসক্ত দুলুমণি শৰ্মাই কাৰ্যালয়ত এক বিত্তীয় কেলেংকাৰী সংঘটিত কৰে। ৰাজ্যখনৰ ভিতৰতে শোণিতপুৰ জিলাত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা। ৰাজ্যৰ 5খন জিলাৰ ভিতৰত শোণিতপুৰ জিলাত ক'ভিড আক্ৰান্তৰ ৰেড জ'ন হিচাপে চিহ্নিত কৰা হৈছে। ইয়াৰ পিছতে কঠোৰ হৈ পৰিছে প্ৰশাসন আৰু স্বাস্থ্য বিভাগ। কিন্তু এতিয়াও জিলাখনত সজাগ সচেতন নহয় একাংশ লোক। ৰাজপথত মাস্ক বিতৰণেৰে ক'ভিড প্ৰট'কল ভংগ কৰা সকলক সজাগ কৰিবলৈ চেষ্টা কৰিছে দুৰ্যোগ ব্যৱস্থা বিভাগ, NDRF আৰু সৃষ্টি দ্য ক্ৰিয়েশ্যন নামৰ বেচৰকাৰী সংস্থাটোৱে। মিছামাৰীৰ পৰা হৰেণ ভূমিজে দেখুৱাব অধিক খবৰ। নিশ্চয়কৈ শোণিতপুৰ জিলাত ক'ভিডৰ জটিল ৰূপ ধাৰণ কৰিছে। বৰ্তমানো ক'ভিড আক্ৰান্তৰ হাৰ শোণিতপুৰ জিলাত অৱনমিত হোৱা নাই। ভয়াৱহ ৰূপত শোণিতপুৰত বৃদ্ধি পোৱাৰ পিছতো আচলতে ৰাইজ সজাগ সচেতন নহয়। এয়া হৈছে ঢেকীয়াজুলিৰ দৃশ্য। NDRF আৰু সৃষ্টি দ্য ক্ৰিয়েশ্যন নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে ঢেকীয়াজুলিৰ ৰাজপথত এনেধৰণে তেওঁলোকে মাস্ক বিতৰণ কৰা পৰিলক্ষিত হৈছে। দাদা কি ক'ব, সমগ্ৰ শোণিতপুৰ জিলা এতিয়া ভয়াৱহ ৰূপত বৃদ্ধি পাইছে? হয়, আপোনালোকে গম পাইছে শোণিতপুৰ জিলা এতিয়া ৰেড জ'নত পৰিছে। তাৰপিছতো আমি দেখিছোঁ বহুতখিনি ৰাইজৰ মানে সজাগতা এতিয়াও অহা নাই, মাস্ক পৰিধান নকৰে বহুতে। সেইটোৰ উপলক্ষে আমি আজি শোণিতপুৰ DC থ্ৰুৱেদি ৰাজদামা আৰু DDMAৰ থ্ৰুৱেদি পেলাই নেশ্যনেল ডিজাষ্টাৰ
মেনেজমেণ্টৰ হৈ পেলাই NDRF নেটৱৰ্ক 18 আৰু ফেডাৰেল